আসসালামু শ্রদ্ধার এই ধর্মসভা বাগমারা বৃহত্তর বাগমারা এরিয়াত ধর্মসভাটো চলাই লৈ যোৱা মোৰ সন্মানীয় সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত সন্মানীয় বিজি অঞ্চলৰ অন্যতম সমাজকৰ্মী ছবিৰ দাস ডাঙৰীয়া, আমাৰ ভিচিডিসি চেয়ারম্যান ডাঙৰীয়া আৰু সন্মানীয় মই ক্ষমা মাগিছো, সবৰে মই নাম ল'ব নোৱাৰিম। সন্মানীয় আমাৰ মুক্তি সাহেবসকল, সন্মানীয় জাতীয় সংগঠনৰ নেতাসকল, সন্মানীয় মাদ্ৰাছাৰ শিক্ষাগুৰুসকল, সন্মানীয় শিক্ষকসকল আৰু সন্মানীয় এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজসকল, সঁচা সঁচিকেই আজি ধৰ্মসভাত এই বাগমাৰা ধৰ্মসভাত উপস্থিত হ'ব পাৰি মই নিজকে ধন্য মানি লৈছোঁ। কাৰণ ইমান সুন্দৰ পৰিৱেশ মই ক'তো পোৱা নাই। কিন্তু মই ক্ষমা মাগিছোঁ, আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে তেখেতৰ অহাৰ কাৰণে বহুত চেষ্টা কৰিছিলে। অহাকালি আমাৰ বিটিচিৰ এছেম্বলি আৰম্ভ হ'ব। এই এছেম্বলিত কিছুমান আমাৰ এমচিএলসকলক লৈ আৰু কিছুমান সদনত কথা পাতিবলগীয়া কিছুমান এজেণ্ডা এইবোৰ লিখি থকাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে, তেখেতে মোক পঠিয়াই দিছে। আমাৰ যাক কোৱা হয় ফেৰেংগা বসুমতাৰী, ৰঞ্জিত বসুমতাৰী, তেখেতেও অহা কথা আছিলে। আমি দিন দুপৰতে কৈছিলোঁ দুজনে আমি বাগমাৰাত যাম, কিন্তু তেখেতেও আহিব নোৱাৰিলে। তেখেতে আজি খ্ৰীষ্টান ধৰ্মৰ তেওঁলোকৰ এটা কীৰ্তন চলি আছে, সেইকাৰণে তেখেতেও আহিব নোৱাৰিলে। যিয়ে নহওক, আজি যিহেতু আপোনালোকে যি দাবীবোৰ যি মেমৰেণ্ডাম শিৱ ছাৰৰ দিবৰ কাৰণে আজি মোৰ হাতত পঠাই দিছে, এইবোৰ আমাৰ মেমৰেণ্ডামটো মই লৈ পেলাই অহাকালিয়েই শিৱ ছাৰৰ লগত বহি পেলাই কি কৰা যায় কি কৰা নাযায় সেইটো বিগতভাৱে আমি আলোচনা কৰি ডিচিশ্যনটো ল'ম। মোৰ ঘৰ বেছি দূৰ নহয়, মই বিজনিৰী বাসীৰ মানুহ, পাণবাৰী মই ক'ব গ'লে মোৰ বাল্লিবাৰী ঘৰ, আপোনালোকৰ লগতেই ওচৰতেই। কিন্তু এটা উপলব্ধি কৰিছোঁ, মই আগৰ পৰাই আপোনালোকে ধৰ্মসভা কৰি পেলাই মানে মুছলিম ধৰ্মৰ মাজত, মুছলিম কাষ্টৰ মাজত আপোনালোকে শান্তি কৰি আনিছে। কিন্তু এটা টাইমত এনেকুৱা অৱস্থা হৈ গ'ল, মুছলিমৰ ঘৰত আমি যাব নোৱাৰোঁ, বড়োৰ ঘৰত মুছলিম আহিব নোৱাৰে, তেনেকুৱা অৱস্থা হৈছিলে। বেছি দিন হোৱা নাই। আজি যদি মানুহে যদি বাহিৰত উলিয়াই যায়, সেই জীৱটো হিচাপে ঘূৰি আহিব নে নাই তাৰ এটা চিন্তা আছিলে। কিন্তু এটা ধন্যবাদ দিব লাগিব, আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই বিটিআৰ অঞ্চলত আজি দিনটোৰ শান্তি স্থাপন হৈ গ'ল। এতিয়া আমি কাকো ভয় কৰিবলগীয়া নাই। আমি শান্তিটো সদায় লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থাই কৰিব লাগিব। আমাৰ মাজত মৰম চেনেহ বঢ়াই লৈ যোৱাৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব। মই শান্তিৰ কাৰণে অটুট ৰখাৰ কাৰণে সকলোকে আহ্বান জনাম, জাতিটো শান্তিটো সদায় ৰাখিব পৰা যায়। কিন্তু আজিৰ দিনটোত বহুতে বহু ধৰণৰ সমালোচনা কৰিছে।
এই UPPL চৰকাৰ সৰি মই মানে অলপ ব্যৱহাৰ কথা ক'ব লাগিব কিন্তু ৰাজনীতিৰ কথা ক'ব নালাগিছিল কিন্তু দুটামান কথা ক'ব লাগিব কাৰণ UPPL চৰকাৰৰ এটা বদনাম আছে আৰু বদনাম আছে মানে বদনাম কৰিছে এই মুছলমানসকলক অস্তিত্ব ৰক্ষাৰ কাৰণে এই UPPL চৰকাৰ কোনেও একো কাম কৰা নাই বুলি বদনাম কৰি আছে কিন্তু মই দেখা পাইছো মই নিজেই দেখা পাইছো তেখেতে যি দায়িত্ব লৈ প্লাই আমাৰ বিটিআৰখন চলাই লৈ যোৱাৰ যি দায়িত্ব লৈছে ম্যাক্সিমাম আজি দিনটোত মুছলমান ভাইসকলৰ মাটি পাত্তা দিয়াৰ কাৰণে তেখেতে হাতত লৈছে আৰু কৰিও আছে কোনো চিন্তা কৰিব নালাগে আপোনালোকে মোক অলপ আগতে কৈ থৈছে যে ধনঞ্জয় বসুমতাৰী মই এনেকা যাব নোৱাৰিলো আপুনি যাওক মাত্ৰ আপুনি এটাই কথা ক'ব কোনো চিন্তা কৰিব নালাগে নিশ্চিন্ত থাকক আমি কাকো এবেকশন নকৰো আমি বৰঞ্চ মাটি দিয়াৰ কাৰণে ব্যৱস্থাহে কৰিম তেনেকা কথা মোক জনাইছে গতিকে আপোনালোকক মই এইটো জনাই থৈছো আজি দিনটো কোনো মানুহক আমি উচ্ছেদ নকৰো আজি দিনটো আপোনালোক মাটিত পাত্তা দিয়াৰ কাৰণে আমি ঠিক ঠাক কৰিহে আছো দিয়া যিয়ে নহওক মই ক্ষমা মাগিছো মই বেছি দীঘলীয়া বক্তব্য নাৰাখো আমাৰ ইয়াত দুনিয়াৰ মানে আমাৰ ধৰ্মৰ আলোচনা কৰাৰ কাৰণে আমাৰ ধৰ্মৰ কথা শুনিবৰ কাৰণে সবে ৰেডি আছে মই সকলোলৈ এই অঞ্চলৰ যেটো আজি ধৰ্মসভা হৈছে এই ধৰ্মসভাৰ দ্বাৰাই ধৰ্মক সমাজক কি কৰিব পাৰে সমাজক কি দিব পাৰে সেইটো দিগত ভালকৈ আলোচনা কৰিব আৰু আপোনালোকে ভালকৈ শুনিব সেইটো আশা কৰি মোৰ শুভ বক্তব্য সামৰিছো ধন্যবাদ কথা হাফিজ ধন্যবাদ মাৰহাবা